অৱশেষত আহি পালে বিদায়ৰ সেই আৱেগিক মুহূৰ্ত। সুদীৰ্ঘ ২৫ বছৰীয়া পৰিক্ৰমাৰ ওৰ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'লে দীপেন বড়োৱে। ওদালগুৰি মহাবিদ্যালয় চৌহদত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত এপছুৰ সভাপতিৰূপে শেষবাৰলৈ সেৱা লৈ কান্দোনত ভাগি পৰিল দীপেন বড়ো। চনৰ পৰা অব্যাহত এটা যাত্ৰাৰ সামৰণি। আজিৰে পৰা আৰম্ভ হ'ল আন এটা যাত্ৰা। এই যাত্ৰাত জাতি আৰু সমাজক লৈ মানুহৰ মাজেৰেই আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি। ২০০১ চনত নিখিল বড়ো ছাত্ৰ সন্থাত গুৱাহাটী জিলা কমিটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত মই যাত্ৰা আৰম্ভ কৰিছিলোঁ। ২০০৫ চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক হিচাপে মই দায়িত্ব অৰ্পণ কৰিছিলোঁ মচলপুৰ অধিৱেশনত। আগন্তুক যাত্ৰা কি ধৰণে হ'ব, ৰাইজৰ সহায় সহযোগিতা, ৰাইজৰ মৰম স্নেহ, ৰাইজক সেৱা কৰিবৰ কাৰণে, জাতিক সেৱা কৰিবৰ কাৰণে, অঞ্চলক সেৱা কৰিবৰ কাৰণে মই পুনৰ আৰু আগন্তুক এটা দেখা নোপোৱা দিনলৈকে ঈশ্বৰৰ আশীৰ্বাদ, সকলোৰে আশীৰ্বাদ লৈ পেলাই মই যাত্ৰা গতি মই আৰম্ভ কৰিব বিচাৰিছোঁ। কাইলৈ UPPLত যোগ দিব দীপেন বড়োৱে। বিজেপি অথবা BPFৰ ৰাস্তাও মুকলি হৈ আছিল, কিন্তু সহজ ৰাস্তা তেওঁ কোনোদিন লোৱা নাছিল আৰু নলয়। সহজ ৰাস্তা মোৰ কাৰণে বহুত আছিল, সহজ এটা ব্যৱস্থা মোৰ কাৰণে বহুত আছিল, তথাপিও মই প্ৰত্যাহ্বান আগুৱাই গৈছোঁ। কাৰণ কিয়নো আপোনালোকে এই কথাটো মই আপোনালোকক ক'ব লাগিব। সৰুকালত মই যেতিয়া জন্ম হৈছিলোঁ, মোৰ পৰিয়াল, মোৰ মা দেউতা বহুত কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁলোকে দিন হাজিৰা কৰিছিল, চাউল বিক্ৰী কৰিছিল। মোৰ দেউতা সদায় ৰবিবাৰ দিনা বজাৰত ধান লৈ গৈছিল। তাৰ পৰা আমি ১ টকা ২ টকা আঠানা যিবিলাক ভাড়া পাইছিল, সেইটো এক কৰি পেলাই আমি স্কুললৈ গৈছিল। অহা কাইলৈ UPPL দলত যোগদান কৰি পেলাই বড়ো জাতিৰ স্বাভিমানক আগ ধৰি বড়োলেণ্ড অঞ্চল, বিটিআৰ অঞ্চলত ৩৫ লাখ জাতি জনগোষ্ঠী, ২৬টাকৈ জাতি জনগোষ্ঠী, তেওঁলোকৰ ভাষা, কলা সংস্কৃতি, তেওঁলোকৰ মাটি বাৰীৰ অধিকাৰৰ কথা। ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে তিনি ৰাজনৈতিক গুৰুক স্মৰণ কৰিলে দীপেন বড়োৱে। স্পষ্ট কৈছোঁ, ৰাজনৈতিক গুৰু হিচাপে মই সন্মান কৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিটিআৰ প্ৰধান বৰ্তমানৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰাক্তন বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, তিনিজনৰ ৰাজনৈতিক গুৰু হিচাপে মই সন্মান কৰোঁ। এপছুৰ পৰা আনুষ্ঠানিক বিদায়ৰ দিনটোত সংগঠনটোৰ শ নেতাকৰ্মী আৰু ওদালগুৰি ৰাইজে দীপেন বড়োক লৈ শোভাযাত্ৰা কৰিলে চহৰৰ মাজেদি। কেইবাটাও পথ সামৰি লয় এই শোভাযাত্ৰাই। লক্ষণীয় যে UPPLত যোগ দিয়াৰ পিছতেই দলটোৰ পৰা দীপেন বড়োক প্ৰাৰ্থিত্ব দিয়াৰ কথা ওদালগুৰি বিধানসভা সমষ্টিত। সকলো ঠিকে ঠাকে থাকিলে পৰৱৰ্তী বিধানসভাত দীপেন বড়ো নামৰ এই সংগ্ৰামী সত্তাক ৰাইজে দেখাটো নিশ্চিত। অৱশ্যে দীপেন বড়োৰ এতিয়াও আশা, প্ৰথমে এক কৰিব লাগিব BPF UPPLক। UPPLৰ দলত যোগদান কৰি পেলাই UPPL আৰু BPF যিমান যি তৰ্ক যুক্তি নিদিয়ক কিয়, আৰ্গুমেণ্ট নিদিয়ক কিয়, বাদ বিতংগতা যিমান নহওক কিয়, ক্ৰিটিচিজম যিমান নহওক কিয়, দুই দলক কোনোবা নহয় কোনোবা বিন্দুত এদিন নহয় এদিন একত্ৰিতভাৱে একেটা ৰাস্তাত খোজ মিলাই যাবৰ কাৰণে মোৰ চেষ্টা অব্যাহত থাকিব। এই চেষ্টা মই এৰি দিয়া নাই। ওদালগুৰিৰ পৰা কেমেৰা পাৰ্চন বাবুৰিয়ানৰ সৈতে মুছাদিক হুছেইনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।